তো সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনালোঁ গাইজ। সকলোৱে বনাই মই বনাই দিলোঁ আজি মিনি ব্লগ আৰম্ভ কৰিছোঁ আমাৰ নদীটোৰ পৰা একদম সুন্দৰ প্ৰাকৃতিক দৃশ্য সূৰ্য ডুবি গৈছে। মই যাই আছোঁ বল খেলিব। তো গাইজ মই যাই আছোঁ এতিয়া ফুটবল খেলিব। হৈ যাব নকৰোঁ মই ডাইৰেক্ট কৈ যাই থাকিম মই যাই আছোঁ এতিয়া ফুটবল খেলিব। আমাৰ ইয়াতে এনেই সৰু সুৰা মানে ফুটবল খেলিব টাইম পাছৰ কাৰণে মই বহুত দিন আনিছিলোঁ। আজি খেলে চাওঁ কেনে লাগে, বহুত দিন খেলা নাই, আজি খেলাও দেখাই আছোঁ। জুবিনদাৰ ওচৰত প্ৰথম চাকি দি দেৱালীটো আৰম্ভ কৰিছোঁ। যিহেতু এইবাৰ জুবিনদা মেইন দেৱালী, সেমেকা দেৱালী একেবাৰে বম ফুটোৱা নাই। অলপ আহি ঠাণ্ডা অলপ খাই দিলোঁ। সেইটো গাইজ খাম্পা নহয় দেই, মেৰিণ্ডা কিন্তু মেৰিণ্ডা। আমাৰ লগত আছে আমাৰ দীপংকৰ দা ছাৰ। এয়া চাব পাৰে আমাৰ ইয়াত কোনো ধৰণৰ মানে ফটকা ফুটোৱা নাই। এই সৰু ল'ৰা ছোৱালী এটা দুটাই ফুটাই আছে, তাত বাহিৰে কোনো ডাঙৰে ফুটোৱা নাই। আৰু এয়া আমাৰ ওচৰতে ইয়াত প্ৰত্যেকবাৰে দেৱালী উপলক্ষে নাম পতা হয়। এই নাম চাব আহিলোঁ, অলপ চালোঁ। নামতো জুবিনদাৰেই নাম দি আছে, জুবিনদাৰ নিয়মকে নাম দি আছে। নামটো চালোঁ অলপ, তাৰপিছত এতিয়া বাই বাই আৰু। বন্ধুসকল এইখিনি আছে আমাৰ প্ৰথম দিনা দেৱালী। যদি প্ৰথমবাৰ বনাইছোঁ ভিডিঅ' মানে মিনি ব্লগ প্ৰথমবাৰ বনাইছোঁ, যদি ভাল পায় লাইক কৰিব আৰু। থেংক